জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু। আজিৰ এই আধ্যাত্মিকখনত আমাক আশীষ প্ৰদান কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ চৰণত কোটি কোটি প্ৰণাম যাচিছো। আৰু গুৰুজনাই আমাৰ হৃদয়ত অৱস্থান কৰি উপস্থিত থকা প্ৰতিগৰাকী নিষ্ঠাৱান ভকতক কৃপা দৃষ্টি নিক্ষেপ কৰি আছে। আৰু আজি গুৰু কৃপা সান্নিধ্য পায় আমি সকলোৱে জীৱন যাত্ৰাত অগ্ৰসৰ হ'বলৈ শক্তি ভক্তি জ্ঞান বুদ্ধি বল আয়ত্ত কৰিবলৈ সক্ষম হৈছো। সেইগৰাকী পৰম আৰাধ্য গুৰু কৃষ্ণগুৰুৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম, কোটি কোটি প্ৰণাম, কোটি কোটি প্ৰণাম। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। আজি অখণ্ড এক নাম কীৰ্তনৰ নিমিত্তে আপোনালোক সকলোৱে ভক্তিভাৱেৰে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াত সন্মিলিত হৈছে। কৃষ্ণগুৰু নামেৰে সকলোকে ঐক্যবদ্ধ কৰি তুলিছে, সমন্বয় এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিছে। আৰু মানৱ জীৱনত লাগে কি? গুৰুজনাই কৈ গৈছে, সমন্বয়ৰ দ্বাৰা মিলা প্ৰীতিৰে থাকি মৰম চেনেহৰ মাজেৰে শ্ৰদ্ধা ভক্তিৰে মানৱ সমাজক জীৱন্ত কৰি তোলা। আৰু নিজেও তোমাৰ জীৱন ধন্য হওক তাকেই কামনা কৰি তুমিও মানৱ প্ৰেমৰ অনুভূতিৰে মানৱ সেৱা কামত নিষ্ঠাৰে আগবাঢ়ি যোৱা। ইমানখিনি মহৎ জ্ঞান বাণী আমি গুৰুজনাৰ পৰা আয়ত্ত কৰিছো। গতিকে ময়ো আহিছো আপোনালোকৰ মাজৰ, ময়ো এজন। মই মন্ত্ৰী বুলি এইখন মঞ্চত আছো বুলি বেলেগ হ'ব নোৱাৰো। কাৰণ এইটো দায়িত্ব গুৰুৰ কৃপাতে পাইছো। কৃষ্ণগুৰুৰ কৃপা নথকা হলে, মাতৃপুত্ৰীৰ আশীৰ্বাদ নথকা হলে, ৰাইজৰ মৰম চেনেহ নথকা হলে এই উপাধি পোৱাটো অসম্ভৱ। গতিকে এইটো এটা সাংবিধানিক দায়িত্ব, আৰু এই দায়িত্ব পালন কৰাৰ নিমিত্তে মন্ত্ৰীৰ পৰিচয়টো লৈ মানুহৰ মাজলৈ গৈছো, বাৰ্তালাপ কৰিছো, মানুহৰ মনৰ কথা বুটলিবলৈ চেষ্টা কৰিছো, আৰু যিখিনি সাংবিধানিক চৰকাৰী দায়িত্ব সেইখিনি পালন কৰাৰ নিমিত্তে প্ৰয়াস কৰিছো। গতিকে আজি মই দীঘলীয়া বক্তব্য নিদিওঁ, কিন্তু মোৰ ভাল লাগিছে যে আশ্ৰমখন দিনক দিনে অধিক আজি মানুহৰ মনৰ আশ্ৰম হৈ পৰিছে। কেৱল অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বুকুত যলৈকে কৃষ্ণগুৰুৰ নাম গৈছে সেই ঠাইতে মানৱ সমাজে ভক্তি ভাৱেৰে এই নামটোক আঁকোৱালি লৈছে। কাৰণ সকলোৱে জীৱনৰ বাটত এক নাম কৃষ্ণগুৰুৰ নামেৰে জীৱনৰ মনৰ শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে। এইবিলাক বাস্তৱসন্মত কথা, অলৌকিক কথা নহয়। গুৰুজনাই সদায় বৈজ্ঞানিক দৃষ্টিভংগীৰে কথাবিলাক বিশ্লেষণ কৰিছিল। আৰু মই যেতিয়া 1987 চনত ইয়ালৈকে আহিছিলো ছাত্ৰ নেতা হৈ থাকোঁতে, তেতিয়া আশ্ৰমৰ এই ছবি নাছিল, সাধাৰণ এটি ঘৰ আছিল। আৰু এই বান বিধ্বস্ত অঞ্চল
প্ৰতি বছৰে বানপানী হয় আৰু ইয়াত মহযুগো আছিল মহযুগ পোক পৰুৱা পঁইতাচোৰা ভেকুলীৰ বাসস্থান নিশাৰ ভাগত গোটেইবিলাকে নিজৰ নিজৰ মাতেৰে নিজৰ উপস্থিতিৰ কথা উমান দিয়ে গুৰুজনাই মোক এবাৰ ক'লে সৰ্বানন্দ তুমি 7 দিন মৌনক্ৰম কৰিব লাগিব নামঘৰ যিটো আছিল জৰাজীৰ্ণ অৱস্থা আৰু তাতেই কেইবাগৰাকীও তাত বৰষুণো পৰে আৰু তলত জেকা মাটি আৰু কেঁচুমুটা আৰু দীঘল দীঘল কেঁচু মনৰ ইচ্ছাত যি ফালে যাব বিচাৰে যাব পাৰে আৰু আমি সাধাৰণভাৱে এখন পাতি লৈ পেলাই তাতে বিচনা কৰি লৈছিলোঁ আৰু সকলোৱে এক নাম জপ কৰি আছিলোঁ মৌন ক্ৰম কোনো কথা বতৰা পাতিব নোৱাৰিবা কেৱল সেই মৌন ক্ৰমৰ সময়ত তোমালোকৰ মনলৈ অহা প্ৰশ্নবিলাক তোমালোকে গুৰুজনাৰ সন্মুখত ব্যক্ত কৰিব পাৰিবা গুৰুজনাই সেই প্ৰশ্নৰ উত্তৰ দিব 7 দিন মই থাকোঁতে মোৰ এতিয়াও মনত আছে এটা ভেকুলী আহি পেলাই গোটেই মোৰ গাৰ ওপৰে গৈ পেলাই পেচাবো কৰি গ'ল আৰু কাষত কেঁচু বহুত থাকে মানে এইবিলাক মই সাজি কোৱা কথা নহয় দেই ইয়াত সেই সময়ৰ বহু লোক আছে গতিকে সেই অৱস্থাৰ মাজত আৰু গুৰুজনাই যিটো পৰিস্থিতিত সাধনা কৰিছিল 12 বছৰ সাধনা এবছৰ অজ্ঞাত সাধনা কৰিছিল এই অত্যব্য অৰণ্য আৰু ইয়াত বিভিন্ন ধৰণৰ হিংসুক জীৱ জন্তু আছিলে বিষাক্ত সাপো আছিলে আৰু বানপানী হৈ প্ৰতি বছৰে 2-3 বানপানী হয় সেই কঠিন প্ৰাকৃতিক পৰিস্থিতিৰ মাজত প্ৰাকৃতিক দুৰ্যোগৰ মাজত গুৰুজনাই একান্ত মানে সাধনা কৰি বিশ্বকোট মানৱ কল্যাণৰ বাবে জীৱ জগতৰ কল্যাণৰ বাবে তেখেতে যি শক্তি আয়ত্ত কৰিছিলে সেই শক্তিৰ নাম হ'ল কৃষ্ণগুৰু গতিকে এই শক্তিৰ যোগেদি বিশ্বৰ বুকুত জীৱ জগতৰ শক্তি প্ৰদান কৰাৰ কাম কৰাৰ দায়িত্ব আমাৰ আমি কেৱল মানৱ অৰ্থাৎ মানৱ সমাজৰ কাৰণে কাম কৰিলে নহব প্ৰকৃতিৰ কাৰণেও কাম কৰিব লাগিব গছ গছনি লতা পাত পহু পক্ষী চৰাই চিৰিকটি জলাশয় সকলোৰে প্ৰতি আমাৰ সমদায়িত্ব আছে গুৰুজনাই কৈ গৈছে গতিকে এই শিক্ষাবিলাক গুৰুজনাই প্ৰদান কৰি বিশ্বৰ মানৱ সমাজক কৈছিল যে এই প্ৰকৃতিৰ সুন্দৰ সেউজীয়া বাতাবৰণ আৰু সুস্থ সবল বায়ুমণ্ডল যদি থাকে তেতিয়াই প্ৰাণীসকলে নিশ্চিন্ত মনে জীয়াই থাকিব পাৰিব আজি বিশ্বৰ বুকুত কিমান ডাঙৰ দুৰ্যোগ নামি আহিছে বিশ্বৰ বুকুত জলবায়ুৰ পৰিৱৰ্তন হৈছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে মানৱ সমাজ চিন্তিত প্ৰাণী জগত চিন্তিত আৰু বিভিন্ন জলাশয়ে সাগৰ মহাসাগৰ নদী খাল বিল জান জুৰি সকলোৰে বাবে বিপদ আহিছে পাহাৰ পৰ্বত খাল ভৈয়াম সকলোৰে বাবে গতিকে এই মুহূৰ্তত কৃষ্ণগুৰু নামেৰে আমি বিশ্বৰ বুকুত থকা প্ৰাণী জগতক মানৱ সমাজক ৰক্ষা কৰিব লাগে ইয়াৰ ভূখণ্ড ৰক্ষা কৰিব লাগিব ধৰিত্ৰী আই ভূপেন দাই গীতৰ মাজেৰে ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰি গৈছে এই ধৰিত্ৰী আই যদি পুত্ৰ কন্যাৰ ক্ষেত্ৰত কৃপণালী কৰে আমি ইয়াৰ পৰা না ফল পাম না ফুল পাম না আমাৰ দুবেলা থুমুচি অন্ন পাম ধৰিত্ৰী আইৰ বুকুটি আমি জন্ম লাভ কৰিছো धरती माता हम सबको मालूम है प्रकृति प्राणी पानी और प्राण हमारे उत्तर प्रदेश प्रयागराज से आई हुए प्राण मेरे आदरणीय भक्तगण मथुरा से आई हुई वृंदावन से आई हुई दिल्ली से आई हुई हरियाणा से आई हुई सभी कृष्ण गुरु भक्तगणों को मैं हृदय से स्वागत करता हूं आप लोगों ने खुद देखी है
प्रभु की लीला, कृष्ण गुरु की लीला, क्या से क्या बन गए। मैं जब 1987 में पहली बार के लिए मैं विद्यार्थी हुआ करती थी उसी कालखंड में, और जब आए तो यहां कोई व्यवस्था थी नहीं, और गुरुजी का जब दर्शन हो गए तो अचानक हमारे मन में ऐसा एक प्रतिक्रिया अनुभव जाग उठी। प्रभु का जो रूप, व्यक्तित्व इतना आकर्षणीय, प्रभु के व्यक्तित्व से जो रोशनी मुझे दिखाई दी, यही रोशनी ने मुझे आज शक्ति दिया, ज्ञान दिया, बुद्धि दिया, बल दिया, और मानव समाज के लिए मुझे काबिल किया। और प्रभु की वरदान सभी भक्तगणों को मिली, और आज कृष्ण गुरु की कृपा से ही हमारे देश और दुनिया में बचे हुए सभी भक्तगणों को शक्ति मिला है, शांति मिला है, और जीवन को सजाने के लिए शक्ति मिला है, और उनके अनुभव भी उसी सबसे जाग उठा। तो इसलिए आप लोगों ने अलग अलग प्रदेशों से आई है। मैं आसामिया होने के नाते, ऐसे तो मैं केंद्रीय मंत्री हूं, देश के लिए मेरा जिम्मेदारी है, लेकिन मैं आसामिया हूं। आसामिया होने के नाते असम की धरती पर आप लोगों ने कदम रखे हैं, आपको कोटि कोटि स्वागत। आज मैं अलग हिंदीत कब लगा है, मैं कैसे इते बाहर भकत आछे देई, बेया नापाब आपनालोके, बेया पाइছে নেকি আকৌ? कारण আজি আমি সকলোৱে ভাৰতবৰ্ষৰ বা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কৃষ্ণগুৰু ভক্তসকলে গুৰুজনাৰ বাণী প্ৰচাৰ কাৰণে আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে। আমি কেৱল নিজৰ জীৱনটো, নিজৰ সংসাৰখন লৈ ব্যস্ত থাকিলে নহব, গুৰুৰ বাণী প্ৰচাৰ কৰিব লাগিব, গুৰুৰ বাণী প্ৰচাৰ কৰিবই লাগিব। মই আপোনালোকক এটা কাহিনী কওঁ, সঁচা কাহিনী দেই, আজি কোৱা নহয়। মই 2009 চনত চাইনালৈ গৈছিলো। চাইনাত আমাৰ MP ডেলিগেশ্যন ভ্ৰমণ কালত তাৰে এজন তাহাঁতৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়া আছিল। বিভিন্ন সময়ত আত্মাহতে কথা পাতোতে কৃষ্ণগুৰুৰ নামটো শুনিছে, বেইজিঙত শুনিছে, চাংঘাইত শুনিছে, এনেই কেতিয়াবা প্ৰাইভেট এনেকে বহি পেলাই কথা পাতি থাকো, তেতিয়া কৈ আপুনি কি নাম লৈছে? এইটো বোলে এই নামটো মহাশক্তি আছে। কৈছে কি নাম? মই ক'লো আপোনাৰ জীৱনত যদি সকলো সময়তে যদি নামটো লৈ থাকে, আপুনি জীৱনৰ যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰিব, আৰু যিকোনো দুৰ্যোগৰ লগত সাহসিকতাৰে সন্মুখীন হ'ব পাৰিব, আৰু সকলো পৰিস্থিতিতে শান্তি প্ৰদান কৰাৰ নামেই হৈছে কৃষ্ণ। বিশ্বাস কৰক আপোনালোকে, এসপ্তাহ থকাৰ সময়ত শেষ মুহূৰ্তত মোক যেতিয়া বিদায় দিবলৈ আহিছে এয়াৰপৰ্টত, তেতিয়াও তেখেতে কৃষ্ণগুৰুৰ নামটো কৈ আছে। গতিকে মই এইটো কথাই ক'ব বিচাৰিছো, আমাৰ যিটো বাণী প্ৰচাৰ কৰাৰ যিটো দায়িত্ব, এই দায়িত্বটো নিশ্চিতভাৱে আমি সকলোৱে ল'ব লাগিব। গতিকে আজি এই পৰিস্থিতিত মই আমাৰ কৃষ্ণগুৰু ভক্তসকলক এটাই কথা কওঁ যে আমি সকলোৱে কৃষ্ণৰ দাস, দাসৰো দাস, হয়নে? আমি সদায় সৰলভাৱে চিন্তা কৰিব লাগিব, আৰু আমি জীৱন কালত যিমান পাৰোঁ অত্যন্ত নিষ্ঠাৰে মানৱ সেৱাৰ কামত আত্মনিয়োগ কৰিব লাগিব। কাৰণ গুৰুজনাৰ দূৰদৰ্শী দৃষ্টিভংগী থকাৰ বাবে আজি আমি এখন সমাজ পাবলৈ সক্ষম হৈছো। গুৰুজনাই সেই সময়ত যদি নাভাবিলে হয়, আৰু তেখেতে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ দৰে লক্ষ্য স্থিৰ কৰিছিলে সেই সময়তে,
একোৱেই নাছিল। সেই সময়তে লক্ষ্য স্থিৰ কৰিলে যে মই প্ৰযুক্তিৰ দিশত উঠি অহা প্ৰজন্মক সজাগ সচেতন শক্তিশালী কৰি তুলিব লাগিব। টেকনলজিৰ কথা গুৰুজনাই তেতিয়াই ভাবিছিল আৰু স্কিল ডেভেলপমেণ্ট দক্ষতা বিকাশৰ কথা তেতিয়াই ভাবি ইয়াত প্ৰতিষ্ঠা কৰিছিল। শিপিনীসকলক ইয়াত প্ৰশিক্ষণ দি তাঁত বৈ তাৰ পৰা বোৱা কটাৰ জৰিয়তে বস্ত্ৰ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ বাবে সঠিক পথৰ সন্ধান দিছিল। কাৰণ গুৰুজনাই জানিছিল একবিংশ শতিকা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ শক্তিশালীৰ ওপৰত থাকিব। গতিকে এই একবিংশ শতিকাত যদি আমি জীৱন যুঁজত সফলতা অৰ্জন কৰিব লগা হয়, বিশ্বৰ বুকুত আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লগা হয়, আমাৰ কণ কণ শিশুসকলে এই ক্ষেত্ৰত জ্ঞান আয়ত্ত কৰিবই লাগিব। গতিকে সেইবাবে গুৰুজনাই ইয়াত স্কুল, প্ৰযুক্তি কলেজ আৰু স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আৰু সমগ্ৰ অসমতে ভাৰতবৰ্ষতেই বিদ্যালয় প্ৰতিষ্ঠা কৰা, শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা যাত্ৰা আৰম্ভ কৰিলে। গতিকে এই কথাবিলাক আমি গুৰুজনাৰ বিষয়ে যেতিয়া ভাবো তেতিয়া সঁচাই মই আচৰিত হওঁ। আনুষ্ঠানিক শিক্ষা নাছিল গুৰুজনাৰ। গুৰুজনা কোনো বিশ্ববিদ্যালয়ত কোনো স্নাতক ডিগ্ৰীধাৰী নাছিল। কিন্তু গুৰুজনাই এইখন গাঁৱত জন্ম লাভ কৰি বান বিধ্বস্ত অঞ্চল, বোকা পানী, ৰাস্তা পদূলি নাই, অন্ধকাৰত থকা গাঁওখনৰ সাধাৰণ পৰিয়ালত জন্ম লাভ কৰা এজন ব্যক্তিয়ে ইমান দূৰলৈ ভাবিব পাৰে আৰু এখন সমাজক সুন্দৰভাৱে সজাই তোলাৰ নিমিত্তে যিখিনি আহিলাৰ প্ৰয়োজন, যিখিনি শক্তি সম্পদ সম্ভাৱনা উজ্জীৱিত কৰাৰ প্ৰয়োজন, সকলোবিলাক কাম তেখেতৰ জীৱন কালতে কৰি গৈছে। আমাৰ কেৱল কাম আছে এতিয়া বিশ্বৰ 800 কোটি জনতাৰ মাজত আমি যলৈকে নাযাওঁ, লণ্ডন যাওঁ, আমেৰিকা যাওঁ, এছিয়া যাওঁ, ইউৰোপ যাওঁ, য'তেই নাযাওঁ, আফ্ৰিকা যাওঁ, তাতে আমি কেৱল কৃষ্ণগুৰু বাণীবিলাক যাকেই পাওঁ সেইজন মানুহৰ লগত আলাপ আলোচনা কৰি কৃষ্ণগুৰুৰ বাণীৰ যোগেদি এজন ব্যক্তি, এটা পৰিয়াল, এখন সমাজ, এখন ৰাজ্য, এখন ৰাষ্ট্ৰ কেনেধৰণে সামগ্ৰিকভাৱে বিশ্বৰ বুকুত মানৱ সমাজে শান্তি আয়ত্ত কৰিব পাৰে, বন্ধুত্ব স্থাপন কৰিব পাৰে, মানৱীয় দৃষ্টিভংগীৰে চিন্তা চৰ্চা কৰি এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিব পাৰে, যিখন সমাজত থাকিব শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, আৰু যিখন সমাজৰ ছবিয়ে সকলো সময়তে ন্যায়, সামাজিক ন্যায়, মৰ্যাদা, সকলোৰে পৰস্পৰে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি, এই কথাবিলাক যিখন সমাজে প্ৰতিফলন ঘটাব। গতিকে এজন মানুহে জীৱনত নিজক সফল মানুহ হিচাপে যদি গঢ় দিব বিচাৰে তেতিয়া মই ভাবো কৃষ্ণগুৰু বাণীৰে শিক্ষিত হৈ জীৱনৰ বাটত এই বাণীবিলাকক নিজৰ কৰ্মপথাৰত মূল্যাংকন কৰক, সকলোৱে ইয়াৰ পৰা সুফল পাব, এই কথা নিশ্চিত, সকলোৱে পাব। আৰু গুৰুজনাৰ মৰম কিমান, গুৰুজনাৰ কোনো ভিনপৰ নাই, বৈষম্য নাই, সকলোকে সমদৃষ্টি ৰাখি আঁকোৱালি লয়। কেতিয়াবা কেতিয়াবা আমি গুৰুজনাক অশান্তি দিছিলো, ৰাতি 1টা বজাত আহো, 12 বজাত আহো, 2টা বজাতো আহো, কোনো দিনেই গুৰুজনাই এইটো কোৱা নাই যে তোমালোকে কালিলৈ আহিবা। নিশাৰ ভাগতেই
সেই বাহিৰৰ পিৰালিটোত বহি তেতিয়া পিৰালি আছিলে এইবিলাক ব্যৱস্থা নাছিল তেতিয়া গুৰুজনাই তাতে বহি আমাক নীতি শিক্ষা দিছিল ৰাজধৰ্ম কি এই বিষয়ে জ্ঞান দিছিল গতিকে সংস্কাৰ সংস্কৃতি শান্তি সমন্বয় সহিষ্ণুতা এই কথাবিলাক ইমান সহজ সৰল ভাষাৰে গুৰুজনাই ভক্তসকলক কৈ গৈছে কেৱল ইয়াক আমি জীৱনৰ বাটত মূল্যাংকন কৰিব লাগে আকোৱালি ল'ব লাগিব গুৰুবাণীটো কেৱল পঢ়ি থলে নহব ইয়াক পালন কৰিব লাগিব কৰ্মপথত কৰ্মই ধৰ্ম ৱৰ্ক ইজ ৱৰ্শ্বিপ ডিউটি ইজ গড কৰ্মই সাধনা কৰ্তব্যই ভগৱান অৰ্থাৎ গুৰুজনাই যি দায়িত্ব দি গৈছে এই দায়িত্ব এই কৰ্তব্য আমি প্ৰতিজন ভকতে যদি নিষ্ঠাৰে নিজৰ নিজৰ কৰ্মস্থানত পালন কৰো নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ চুবুৰীত নিজৰ নিজৰ চহৰত নিজৰ নিজৰ ক'ৰবাত য'ত যেনেধৰণে থাকে সেই ঠাইতে যদি আপুনি এখন শান্তিৰ সমাজ কৃষ্ণগুৰু বাণীৰে সমাজক উদ্বুদ্ধ কৰাই যদি নিৰ্মাণ কৰিব পাৰে জীৱন ধন্য হ'ব গুৰুজনাই শান্তি পাব গুৰুজনাইতো সকলো সময়তে আমাৰ লগতে থাকে কেৱল কেতিয়াবা আমি পাহৰি যাওঁ নামটো ল'বলৈ বিপদত পৰিলে নাম লওঁ যেতিয়া ঠিকছে খোৱা বোৱা চলি থাকে অহা যোৱা চলি থাকে উপাৰ্জন চলি থাকে আমি গুৰুজনাক ইমান বেছি নাভাবো কিন্তু গুৰুজনা সকলো সময়তে আমাৰ লগত আছে আৰু থাকিব কাৰণ গুৰুজনাৰ কাৰণে তুমি কিমান কমাইছা নকমাইছা সেইটো কথা নহয় গুৰুজনাই এই পৃথিৱীত প্ৰতিটো প্ৰাণীৰ কাৰণ গুৰুজনাই কেৱল মানুহৰ নহয় মই দেখিছো এদিন বহি থাকোতে পিৰালিত হঠাৎ আমি গোটেইবিলাক বহি থাকোতে এটা বান্দৰ আহিল বান্দৰ আহি পেলাই গুৰুজনাৰ চৰণত মূৰটো এনেকে ধুৱাই পেলাই গুৰুজনাই হাতখন এনেকে ফুৰাই তাৰপিছত গুচি গ'ল আৰু মইতো ভকতৰ পৰা শুনিছো গুৰুজনাই সাধনা কৰোঁতে লগতে এডাল সাপো আছিল সাপডালে সদায় সাধনা কৰোঁতে গুৰুজনাক চাই থাকে গতিকে সকলো প্ৰাণীৰ প্ৰতি যিটো মৰম প্ৰকৃতি প্ৰেমী বুলি যাক কয় লাভাৰ অফ নেচাৰ প্ৰকৃতিক যিয়ে ভাল পায় সিয়ে ভগৱানক প্ৰকৃতাৰ্থত সি ভগৱানক আকোৱালি লোৱাৰ দৰে হয় কাৰণ ভগৱান কৃষ্ণই কৈছে অৰ্জুনক কৈছিলে প্ৰকৃতি মোৰেই ৰূপ মোৰেই সৃষ্টি সেইকাৰণে প্ৰকৃতি নিয়ম উলংঘন নকৰিবা মই অশান্তি পাওঁ আমাৰ গুৰুজনাই এইটো কিমান ধুনীয়াকে ইয়াতে বিভিন্ন ধৰণৰ প্ৰাণীবিলাকক ৰাখিছিল মৰম কৰি পেলাই আমাক আদৰ্শ দেখুৱাইছিল প্ৰাণী জগতক কেনেকে মৰম কৰিব লাগে গতিকে মই ভাবো যে আজি শুভক্ষণত মই বেছি দীঘলীয়া আৰু নকৰো আপোনালোক বহুত দূৰ দূৰণিৰ পৰা আহিছে মই আপোনালোকৰ সকলোৰে নিশ্চিতভাৱে ইয়াৰ পৰা আপোনালোকে খালী হাতে কোনোৱে যাব নালাগে খালী হাতে গুৰুজনাই সকলোৰ বাবে মৰম স্নেহ আশীৰ্বাদ আপোনালোকক সকলোকে দি পঠিয়াব গতিকে আজি আমাৰ অতি পূজনীয় কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱেও গুৰুজনাৰ পাছত পৰৱৰ্তী দায়িত্বখিনি খুব নিষ্ঠাৰে পালন কৰিছে সমগ্ৰ অসমতে ভাৰতবৰ্ষতে আজি ভকতৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে এইটো আমাৰ সমাজখন আৰু শক্তিশালী হৈ গৈ আছে নাই সমাজখনৰ আকাৰ আৰু বৃদ্ধি হৈ গৈ থাকিব বিশ্বব্যাপী কাৰণ বিশ্বৰ শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰো গতিকে বিশ্বজয় কৰিবই লাগিব নাই মই তেতিয়াহ'লে ইমানতে সামৰো আপোনালোক সকলোকে মই ইয়ালৈ আহিছো কৃষ্ণগুৰুৰ নামেৰে আপোনালোকৰ সকলো হৃদয়ত প্ৰভু বহি আছে চকুটো বন্ধ কৰিলে মনত পেলালে প্ৰভু ইয়াৰ পৰাই মাত দিব আই ভালে আছ উপা ভালে আছ নাই গতিকে মই আপোনালোকৰ মাজলৈ আহিলে আপোনালোকে সেৱা জনাবলৈ মই সকলোকে যদিও মঞ্চত আছো হৃদয়ৰ পৰাই আপোনালোকৰ চৰণত মই কোটি কোটি প্ৰণাম যাচিছো আশীৰ্বাদ কৰিব জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু